জোনাই ট্ৰাইবেল বেল্টত অবাধ বেদখল বেদখলকাৰীক উচ্ছেদৰ দাবী দল সংগঠনৰ ইয়া ভাৰতৰ পূব প্ৰান্তৰ শিখৰটো ৰেল ষ্টেচন মুৰকং চেলেকৰ দৃশ্য অসম অৰুণাচল সীমান্তৰ এই সেউজভূমি এতিয়া দখললৈ গৈছে সন্দেহজনক লোকৰ ৰেলপথৰ কাষে কাষে গঢ়ি উঠিছে সন্দেহজনক লোকৰ বস্তি মুৰকং চেলেকৰ তেলেম ৰেলৱে ষ্টেচনৰ আশে পাশে জনজাতীয় আবেষ্টনীৰ ভূমিত ঘৰ সাজি বাস কৰিছে লোকে হাৰি যোৱা নাই সিগা গাঁও পঞ্চায়তৰ আৰু কেমিজেলং গাঁও পঞ্চায়তৰ দৰে জনজাতীয় লোকে বাস কৰা অঞ্চল হঠাতে কাঠফুলাৰ দৰে গজি উঠা সন্দেহজনক লোকৰ এই বস্তিত জৰীপ চলাবলৈ প্ৰশাসনক 15 দিনৰ সময় বান্ধি দিছিল দল সংগঠন খিলঞ্জীয়া ভাষা কৃষ্টি সংস্কৃতিৰ প্ৰতি ভাবুকি অনাগত সময়ত অহাটো নিশ্চিত হ'ব গতিকে আমি ক'ব বিচাৰিছো এই সন্দেহযুক্ত নাগৰিকক অনতি বিলম্বে ইয়াৰ পৰা হিচাপ কৰি এটা পৰিয়ালক হিচাপ কৰি ইয়াৰ পৰা বিতৰণ কৰিব লাগে ইয়াৰ পৰা উচ্ছেদ চলাব লাগে আমি চৰকাৰক দাবী জনাইছো আমি 15 দিনৰ সময় আমি বান্ধি দিছিলো নৈৰ মাজতো সন্দেহজনক লোকে বস্তি সজাত স্তম্ভিত হৈ পৰিছে জোনাই জিলা ট্ৰাইবেল সংঘ জোনাইৰ পৰা প্ৰতিটো বেদখলকাৰী পহুখেদা দিবলৈ প্ৰশাসনক দাবী সংগঠনটোৰ বিষয়ববীয়া এইটো আমাৰ ভূমিপুত্ৰসকলৰ ভূমি হয় না তেওঁলোকে তাতো দখল কৰিব বিচাৰিছে গতিকে আমি প্ৰশাসনক এপিল কৰিছোঁ আমি আকৌ লগতে তাৰ সমানুপাতিকভাৱে আমি ইয়াৰ যিখিনি ভূমিপুত্ৰ আছে তেওঁলোকক একো শংকা নকৰিবলৈ আমি ইয়াৰ যোগেদি আমি আহ্বান জনাইছোঁ তেওঁলোক আমাৰ একেলগে আমি থাকিবলগীয়া মানুহ আমি একেলগে থাকিম খালি এই সম্প্ৰদায়ৰ লোকখিনিক আৰু অসমক দ্বিতীয় কাশ্মীৰলৈ ৰূপান্তৰিত কৰাৰ লক্ষ্যৰে সন্দেহজনক নাগৰিকে শ্ৰীভূমিৰ পৰা গৈ লখিমপুৰত চৰকাৰী ভূমি বেদখল কৰাৰ অভিযোগ মন্ত্ৰী কৃষ্ণেন্দু পালৰ যে অসমখন কাশ্মীৰ বনাব যেটো মানে এটা প্ল্যান কৰি আছে যে ডেমোগ্ৰাফিটো চেঞ্জ কৰা লখিমপুৰৰ শ্ৰীভূমিৰ পৰা মানুহবোৰ তাতে গৈছে যাই তাতে মাটি দখল কৰে তাৰ উদ্দেশ্যটো কি উদ্দেশ্যটো এটাই যে মাটি দখল কৰি তাতে ডেমোগ্ৰাফি চেঞ্জ কৰা সন্দেহজনক নাগৰিকৰ কু অভিসন্ধি ফলৱৰ্তী হোৱাৰ পূৰ্বে ৰাজ্যৰ আন প্ৰান্তৰ দৰে শ্ৰীভূমি জিলাটো উচ্ছেদৰ হুংকাৰ মন্ত্ৰীগৰাকী শ্ৰীভূমি ভেৰি চুন খুব সোনকালে শ্ৰীভূমি জিলাটো হ'ব গোটেই বৰাক উপত্যকাৰ য'ত মানে অবৈধ দখলকাৰী আছে তেওঁলোকে উৎখাত কৰাব শ্ৰীভূমিৰ পাথাৰিয়া দহালিয়া বাদশাহী ৰিজাৰ্ভ ফৰেষ্ট দখল কৰি থকা একাংশ সন্দেহজনক লোকলৈ ইতিমধ্যে প্ৰশাসনে জাৰি কৰিছে উচ্ছেদৰ জাননী শ্ৰীভূমি জিলাত আপুনি পাথাৰিয়া দহালিয়া আপুনি বাদশাহী ৰিজাৰ্ভ ফৰেষ্ট য'ত যাব তাতে দেখিব গোটেই ৰিজাৰ্ভ ফৰেষ্ট কোনোবা মানুহ বাহিৰৰ পৰা আহি দখল কৰিছে বনভূমি দখল কৰা সকলক চৰকাৰে উচ্ছেদ চলাবই বুলি স্পষ্ট ঘোষণা মন্ত্ৰী জয়ন্ত মল্লবৰুৱা যদি অবৈধ বেদখল আছে উচ্ছেদ হবে যদি ফরেস্ট ল্যান্ডে কিছু আছে পিজিআর মানুষ আছে তাহলে তো উচ্ছেদ হবে এটা কোর্টের অর্ডার আছে দক্ষিণ অসমৰ শ্ৰীভূমি জিলাত উচ্ছেদৰ বাবে প্ৰশাসন তৎপৰ হোৱাৰ বিপৰীতে উত্তৰ অসমৰ জোনাইত জৰীপ চলোৱাৰ নাম লোৱা নাই প্ৰশাসনে জোনাই প্ৰশাসনৰ এই নীৰৱতাত ক্ষুব্ধ দল সংগঠনৰ লগতে খিলঞ্জীয়া লোকসকল শ্ৰীভূমিৰ পৰা গৰিশ নন্দীৰ সহযোগত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট